নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 20 জুলাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। খালী মাটি দেখিলেই দখল কৰাৰ নিৰ্দেশ দিছিল মৌলানা হাসানিয়া। সরকারের উচ্ছেদক পূর্ণ সমর্থন গড়িয়ামরিয়া দেখি জাতীয় পরিষদর সেই সময়ত পাকিস্তানের সৈতে সামিল কৰিব বিচাৰিছিল। খিলঞ্জীয়া লোকৰ সৈতে তেওঁলোক একে নহয়, খালী মাটি দেখিলেই তেওঁলোকে দখল কৰে। এই মন্তব্য কৈছে এগৰাকী হাফিজুৰ আহমেদে। আন এটা খবৰ হৈছে অসমীয়া খাৰ পাবৰ সময় হৈ গ'ল। সদায়তো হিমন্ত বিশ্ব শৰ্মাক নাথাকে। অসমীয়া মানুহৰ কাৰণে অমংগল আমাৰ দুৱাৰ মুখত আছে। কিয় এইদৰে ক্ষোভিত হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা? আন এটা খবৰ হৈছে এইবাৰ যুঁজ এখন হ'ব। জেল যাবলৈও সাজু হৈ পৰিছে শ শ মুছলমান। এটা ব্ৰেকিং নিউজ। বিজেপি চৰকাৰে ৰাজনৈতিকভাৱে উৎখাত কৰিব বিচাৰিছে মুছলমানক। বিজেপি চৰকাৰে ৰাজনৈতিকভাৱে উৎখাত কৰিব বিচাৰিছে ৰাজ্যৰ মুছলমানক। অসমৰ ভিতৰতেই ক্ষুদ্ৰ ক্ষুদ্ৰ পেলেষ্টাইনৰ সৃষ্টি কৰিব বিচাৰিছে বিজেপি চৰকাৰে। একেখন ঠাইতে 50 বছৰ পৰ্যন্ত বসবাস কৰা মানুহক গুলিয়াই মাৰিছে প্ৰশাসনে। উচ্চাৰিত সংস্থাপনৰ দাবীত সংখ্যালঘু সংগঠনৰ প্ৰতিবাদত কঁপিছে নামনি অসম। জীয়াই থাকিবলৈ সংগ্ৰাম কৰিব লাগিব অসমৰ মুছলমানে। চৰকাৰৰ বিৰুদ্ধে একত্ৰিত হ'ব লাগিব সকলো মুছলমান সমাজ। প্ৰয়োজনত জেল পৰ্যন্ত যাবলৈ সাজু হৈ পৰিছে শ শ মুছলমান যুৱক। অমানৱীয় উচ্ছেদ বন্ধৰ দাবীৰে ৰাজপথলৈ সংখ্যালঘু সংগঠন। মৈৰাবাৰীত মিয়া উচ্ছেদ আৰু অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ উত্তাল প্ৰতিবাদ। বিজেপি চৰকাৰে ৰাজনৈতিকভাৱে উৎখাত কৰিব বিচাৰিছে মুছলমানক। আন এটা খবৰ হৈছে অসমৰ উচ্ছেদক লৈ ৰাজনীতিত নামিছে মমতা বেনাৰ্জী। পশ্চিমবংগৰ মুখ্যমন্ত্ৰীক প্ৰত্যুত্তৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ভাষাৰ দোহাই দি ৰাজনীতি কৰিব বিচাৰিছে মমতা বেনাৰ্জীয়ে। অসমত ভাষিক বিদ্বেষ আনিবলৈ চেষ্টা মমতা বেনাৰ্জীৰ। মমতা বেনাৰ্জীৰ অভিসন্ধিক উভতি ধৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমৰ দ্বিতীয়টো আটাইতকৈ বেছি কথিত ভাষা বাংলা বুলি কৈছে মমতা বেনাৰ্জীয়ে। অসমৰ লোকৰ সৈতে নহয়, সীমান্তৰ সিপাৰৰ লোকৰ সৈতে আমাৰ যুঁজ বুলি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুছলমান অনুপ্ৰৱেশক আমি প্ৰতিহত কৰিছো বুলি মমতাক প্ৰত্যুত্তৰ দিছে। মুছলমানৰ অনুপ্ৰৱেশে এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে। ভোট বেংকৰ বাবে এটা বিশেষ সম্প্ৰদায়ক সন্তুষ্ট কৰিছে আপুনি। এই সকলোবোৰ আপুনি ক্ষমতাত থকাৰ বাবেই কৰি আছে, মন্তব্য কৰিছে মমতা বেনাৰ্জীয়ে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে মমতা বেনাৰ্জীৰ বিৰুদ্ধে। মমতা বেনাৰ্জীয়ে শাসনত অধিষ্ঠিত হৈ থাকিবলৈ এটা বিশেষ সম্প্ৰদায়ৰ বেদখলক উৎসাহিত আৰু তুষ্টিকৰণ কৰি নিজৰ ৰাজ্যৰ ভৱিষ্যতৰ সৈতে আপোচ কৰা বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমত ভাষিক বিভাজন নাই আৰু তেওঁৰ চৰকাৰে ৰাজ্য আৰু জনসাধাৰণৰ ঐতিহ্য সংৰক্ষণৰ বাবে সংগ্ৰাম কৰি যাব। অসমৰ চৰকাৰে বাংলাভাষী লোকক ভয় ভাবুকি প্ৰদান কৰা আৰু বিজেপিক বিভাজনকাৰী এজেণ্ডাত কাম কৰা বুলি মমতা বেনাৰ্জীয়ে ছচিয়েল মিডিয়াৰ জৰিয়তে উত্থাপন কৰা অভিযোগৰ প্ৰত্যুত্তৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মমতা বেনাৰ্জীৰ এই পোষ্টৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে লিখিছে যে দিদি, মই আপোনাক সোঁৱৰাই দিওঁ যে অসমত আমি নিজৰ মানুহৰ লগত যুঁজ দিয়া নাই। আমি নিৰ্ভয়ে সীমান্তৰ সিপাৰৰ পৰা অনিয়ন্ত্ৰিত মুছলমান অনুপ্ৰৱেশক প্ৰতিহত কৰি আছো, যিয়ে ইতিমধ্যে বিপদজনক জনগাঁথনিৰ পৰিৱৰ্তন আনিছে। পৰৱৰ্তী খবৰটো হৈছে অসমলৈ আহিছে এক অশনি সংকেত। চীনে নিৰ্মাণ কৰিছে ব্ৰহ্মপুত্ৰৰ বৃহৎ নদীবান্ধ। ব্ৰহ্মপুত্ৰত বৃহৎ জলবোমা নিৰ্মাণৰ কাম আৰম্ভ কৰিছে চীনে।
চীনে নদী বন্দৰ প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ পাছতে অসমলৈ আহিছে অখনিক সংকেত বিগ ব্ৰেকিং এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো চীনৰ সীমান্তত থকা ইয়াললুং চাং নদীত নিৰ্মাণ কৰা হৈছে বৃহৎ নদী বান্ধ সম্পূৰ্ণ হোৱাৰ পাছতেই ব্ৰহ্মপুত্ৰৰ পানী অন্য দিশলৈ লৈ যাব চীনে বিশেষকৈ নামনি অসমৰ জনতালৈ সংকট নমাই আনিব পাৰে এই নদী বান্ধে অসমলৈ বৈ অহা ব্ৰহ্মপুত্ৰৰ পানীৰ প্ৰবাহত প্ৰভাৱ পেলাব এই বান্ধে নদী বান্ধে অসমৰ লাখ লাখ লোকলৈ আনিব পাৰে বিপদ নদী বান্ধ নিৰ্মাণৰ সন্দৰ্ভত চিন্তা চৰ্চা কৰিবলৈ ভাৰতে বহুবাৰ আহ্বান জনাইছিল চীন চৰকাৰক ভাৰত চৰকাৰৰ আহ্বানৰ পাছতো চীনে আধাৰশিলা স্থাপন কৰিছে বৃহৎ নদী বান্ধৰ পৰৱৰ্তী সময়টো হৈছে ৰাজ্যত আৰম্ভ হৈছে প্ৰচণ্ড বৃষ্টিপাত কোন জিলালৈ ৰেড এলাৰ্ট জাৰি কৰা হৈছে কোন জিলাত হৈ আছে প্ৰচণ্ড বৰষুণ প্ৰতিটো তথ্য জনোৱাৰ চেষ্টা কৰিছো আজি পুৱাৰে পৰাই জিলাই আৰম্ভ হৈছে প্ৰচণ্ড বৰষুণ উৎকট গৰমৰ মাজতে ৰাজ্যবাসীয়ে লাভ কৰিছে সকাহ প্ৰচণ্ড গৰমৰ পৰা সকাহ দিয়াৰ লগতে কৃষক ৰাজ্যক সকাহ দিছে বৰষুণ জাকে পুৱাৰে পৰা গুৱাহাটী মহানগৰীৰ লগতে উজনি নামনিৰ প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে বৰষুণ আপোনাৰ জিলাত বতৰ কেনেকুৱা আপোনাৰ জিলাত এই মুহূৰ্তত বৰষুণ হৈছে নে নাই কমেন্ট খোলা আছে আপুনি কমেন্ট কৰক 7খন জিলালৈ প্ৰচণ্ড বৰষুণ বজ্ৰপাতৰ আগজাননী প্ৰদান কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ধুবুৰী দক্ষিণ খালমৰা কোকৰাঝাৰ বঙাইগাঁও কাৰ্বি আংলং হোজাইৰ লগতে পশ্চিম কাৰ্বি আংলং জিলালৈ সতৰ্কবাণী জাৰি কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আন এটা খবৰ হৈছে গাজা পেলেষ্টাইনৰ মুছলমানৰ দৰে অৱস্থা হৈছে অসমৰ মুছলমানৰ অসমত ক্ষুদ্ৰ পেলেষ্টাইনৰ সৃষ্টি কৰি মুছলমানক অত্যাচাৰ কৰিছে এইখন চৰকাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত যিদৰে নিৰীহক ঘৰ দুৱাৰ উচ্ছেদ কৰা হৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তত দল সংগঠনে ধাৰাবাহিকভাৱে প্ৰতিবাদ অব্যাহত আছে আজিৰ দিন পৰ্যন্ত ৰাজ্যৰ ভিন্ন প্ৰান্তত বিভিন্ন দল সংগঠন আমচুকে ধৰি বিভিন্ন সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে মুছলমানক বাছি উচ্ছেদ কৰি শেষ কৰাৰ ষড়যন্ত্ৰ বন্ধ কৰক আহ্বান জনোৱা হৈছে মুছলমানৰ খোৱা পিন্ধা বাসস্থান সকলোতে বাধা দিছে চৰকাৰে মছজিদত নামাজ আদায় কৰাটো বাধা আৰোপ কৰিছে এইখন চৰকাৰে মুছলমানৰ নাগৰিকৰ অধিকাৰ খৰ্ব কৰি উচ্ছেদ কৰিছে চৰকাৰে জীয়াই থকাৰ যুঁজ আৰম্ভ কৰি চৰকাৰক সকিয়নি সংখ্যালঘু সংগঠনৰ গাজাৰ মুক্তিৰ কাৰণে বিশ্ববাসী ওলাই আহিছে কিন্তু অসমত মুছলমানৰ অধিকাৰ কাঢ়ি নিয়া হৈছে ন্যায়ালয়ৰ নিৰ্দেশ মানিবলৈ মুখ্যমন্ত্ৰীক সকিয়নি দি প্ৰতিবাদ মিয়া পৰিষদ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ মৈৰাবাৰীত উচ্ছেদৰ বিৰুদ্ধে শ মুছলমানৰ প্ৰতিবাদী সমদল দেখিবলৈ পোৱা গৈছে অমানৱীয় উচ্ছেদ বন্ধ কৰি উচ্ছেদিত মুছলমানক সংস্থাপনৰ প্ৰদানৰ দাবী জনাইছে আন এটা খবৰ উৰিয়ামঘাটত এক অভাৱনীয় পৰিস্থিতি তালি টোপোলা বান্ধি নামনিৰ বেদখলকাৰী পলাইছে উচ্ছেদৰ আতংকত কঁপিছে উৰিয়ামঘাটৰ বেদখলকাৰী উচ্ছেদৰ পূৰ্বে দেখিবলৈ পোৱা গৈছে নিজৰ প্ৰয়োজনীয় বস্তু বাহিনী তালি টোপোলা বান্ধি তেখেতসকল পলাইছে ঢিং ৰূপহী বটদ্ৰৱা লাহৰীঘাট মৈৰাবাৰীৰ বেদখলকাৰীৰ মাজত এক হাহাকাৰ পৰিৱেশৰ সূচনা হৈছে জৰীপ চলি থকাৰ মাজতেই স্থান এৰি পলাইছে নামনিৰ বেদখলকাৰীয়ে ইফালে উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চল দখল কৰা সন্দেহজনক নাগৰিকক উচ্ছেদ কৰিব চৰকাৰে শ বিঘা বনাঞ্চল ভূমি নষ্ট কৰি তামোল বাৰীলৈ ৰূপান্তৰিত কৰিছিল এইসকল উচ্ছেদিতই উচ্ছেদৰ পূৰ্বেই বদলি কৰা হৈছে সৰুপথাৰ খম জিলাৰ আয়ুক্ত সৈয়দ ৱাজবিৰ সুভানিক আৰু দেখিবলৈ পোৱা গৈছে বেদখলকাৰীসকলক এই মুহূৰ্তত জাননী প্ৰেৰণ কৰা হৈছে সেইসকলে নিজৰ সপোনৰ ঘৰ এৰি তালি টোপোলা বান্ধি পলায়ন কৰাৰ চেষ্টা কৰিছে উচ্ছেদিতই আন এটা খবৰ দেশ জোকাৰি যোৱা এক ভয়ংকৰ জাহাজ দুৰ্ঘটনা সংঘটিত হৈছে প্ৰচণ্ড ধুমুহাত ডুবিছে এখন পৰ্যটক ভৰ্তি জাহাজ য'ত 34 গৰাকীকৈ লোকৰ জীৱন শেষ হৈছে
শেষ হৈ গ'ল 34 গৰাকীৰ জীৱন সন্তানহীন হৈ আছে বৰ্তমান পৰ্যন্ত বহু পৰ্যটক জোকাৰি যোৱা ৰাজ্যত জোকাৰি যোৱা ভয়ংকৰ দুৰ্ঘটনা প্ৰচণ্ড ধুমুহা বৰষুণত ডুবি গৈছে পৰ্যটক ভৰ্তি এখন জাহাজ আৰু চকুৰ পলকতেই ডুবি ককবকাই প্ৰাণ গৈছে 34 গৰাকীকৈ পৰ্যটকৰ এতিয়াও 8 গৰাকী পৰ্যটকৰ কোনো ধৰণৰ সন্ধান নাই উপসাগৰত অৱসৰ বিনোদন উপভোগৰ সময়তে ভয়ংকৰ ঘটনা সংঘটিত হৈছে হঠাৎ অহা ধুমুহা বৰষুণত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰিছে বৃহৎ জাহাজ ভিয়েটনামৰ হালং প্ৰান্তত ভ্ৰমণলৈ যোৱা 34 গৰাকীকৈ পৰ্যটকৰ মৃত্যু হৈছে 48 গৰাকী যাত্ৰী আৰু 5 গৰাকী ক্ৰু মেম্বাৰ আছিল জাহাজখনত প্ৰচণ্ড ধুমুহা বৰষুণত ডুবি গৈছে পৰ্যটক ভৰ্তি জাহাজ আৰু তাৰ পাছতেই চৌদিশে হাহাকাৰ